দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ চ'ত মাহৰ 26 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ এপ্ৰিল মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি আৰু আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:12:55 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:36:55। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিবা আৰু এনেদৰে দৈনিক ৰাশিফলসমূহৰ ন'টিফিকেশ্যন পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থওক, একেবাৰে নাপাহৰিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশি ব্যক্তিসকলৰ হয়তো আজি অদৰকাৰী কোনো ক্ষেত্ৰত ধন ব্যয় হ'ব পাৰে, গতিকে অকণমান কিছু আৰ্থিক ক্ষেত্ৰত গুৰুত্ব দিবা। আজি এই ৰাশিৰ ব্যক্তিসকলে কাৰ্যক্ষেত্ৰত হয়তো কোনো ক্ষেত্ৰত অকণমান অমনোযোগিতাৰ বাবে কিছু আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে কাৰ্যক্ষেত্ৰত অকণমান গুৰুত্ব সহকাৰে কাম কাজবোৰ সমাপন কৰাৰ চেষ্টা কৰিব। আজি বন্ধুৰ সৈতে ক'ৰবালৈ ফুৰিব যোৱাৰ বাবে দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। হয়তো এই ৰাশি ব্যক্তিসকলে ক'ৰবালৈ ফুৰিব যোৱাৰ মানসিকতা গঢ়ি তুলিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ নতুন সম্পৰ্ক গঢ়াৰ বাবে দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে মোবাইলত হয়তো খুব ব্যস্ত হৈ পৰিব পাৰে, যাৰ ফলত প্ৰয়োজনীয় কামসমূহ হয়তো ৰৈ যাব পাৰে কৰিব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ হৈ দেখা পোৱা গৈছে। আজি বিদ্যাৰ্থীসকলৰ হয়তো পঢ়া শুনাত সিমান মন নবহিব পাৰে, গতিকে বিদ্যাৰ্থীসকলে যিমান পাৰে কিছু পঢ়া শুনাত মন বহোৱাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনেই মেঘ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশি এই ৰাশি ব্যক্তিসকলৰ আজি পেট সম্পৰ্কীয় কোনো সমস্যাই দেখা দিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ অকণমান গুৰুত্ব ৰাখিব। আজি অকণমান আশাবাদী হৈ অকণমান নিজৰ আত্মবিশ্বাস যাতে বৃদ্ধি কৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। তেনে কৰিলে আপোনাৰ মনত থকা নকাৰাত্মক প্ৰভাৱসমূহ কিছু পৰিমাণে দূৰ হোৱা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে যান বাহন চলোৱাৰ ক্ষেত্ৰত অৱশ্যে অকণমান কিছু সতৰ্ক হৈ চলাৰ আৱশ্যকতা আছে। আজি বিশেষকৈ আৰ্থিক ক্ষেত্ৰত সিমান চিন্তা কৰাৰ আৱশ্যকতা নাই, কিয়নো কোনো ক্ষেত্ৰৰ ফালৰ পৰা হয়তো ধন লাভ কৰিব পাৰে, গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ হৈ দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰুৱা ক্ষেত্ৰত খুব উলহ মালহৰ এক পৰিৱেশ দেখা পোৱা যাব, যাৰ ফলত ঘৰুৱা পৰিৱেশ এওঁলোকৰ সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত হয়তো জ্যেষ্ঠ ব্যক্তিয়ে এওঁলোকক কোনো ক্ষেত্ৰত কথা শুনাব পাৰে, গতিকে কাৰ্যক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে এওঁলোকে আজি অকলশৰে কিছু সময় অতিবাহিত কৰিব হয়তো বিচাৰিব পাৰে, হয়তো সামাজিক ক্ষেত্ৰত থকাতকৈ এওঁলোকে অকলশৰে কিছু সময় অতিবাহিত কৰি নিজকে নিজে সুখী যেন অনুভৱ কৰিব। আজি অৱশ্যে এওঁলোক খুব ব্যস্ত হৈ থকা দেখা যাব, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনক হয়তো সময় দিবলগীয়া সক্ষম নহ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবে দিনটো অকণমান মধ্যমভাৱে পাৰ হ'ব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনেই বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব মটীয়া। মিথুন ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি মানসিকভাৱে অকণমান শান্তি লাভ কৰিবলৈ পাৰিলে দান পুণ্য কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে মানসিকভাৱে যথেষ্ট সুস্থ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব, কিয়নো কোনো ক্ষেত্ৰৰ ফালৰ পৰা তেওঁলোকে আজি কিছু পৰিমাণে হ'লেও ধন লাভ কৰিব পাৰিব। আজি প্ৰেমত যথেষ্ট আনন্দ লাভ কৰিব, গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ হৈ দেখা পোৱা গৈছে। আজি শিশুৰ পৰা হয়তো এই ৰাশি ব্যক্তিসকলে কোনো ক্ষেত্ৰত কিছু গৌৰৱান্বিত অনুভৱ কৰা দেখা যাব। আজি প্ৰিয়জনৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলৰ সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি এই ৰাশিৰ যিসকল ব্যৱসায়িক আছে তেওঁলোকে নতুন গ্ৰাহকৰ সৈতে কথা বতৰা পতাৰ চেষ্টা কৰিব, তেনে কৰিলে আপোনাৰ ব্যৱসায় যথেষ্ট উন্নত হোৱা দেখা যাব। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে কিছু সময় উলিওৱাৰ চেষ্টা কৰিব, কিয়নো কাৰ্যক্ষেত্ৰতে হওক অথবা অন্য কোনো ক্ষেত্ৰতে এই ৰাশিৰ ব্যক্তিসকল হয়তো আজি খুব ব্যস্ত হৈ পৰিব পাৰে, যাৰ ফলত তেওঁলোকে নিজৰ বাবে কিছু সময় উলিয়াবলৈ সক্ষম নহ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ বাবেও কিছু সময় উলিওৱাৰ চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও অইন দিনৰ তুলনাত তেওঁলোকৰ বৈবাহিক সম্পৰ্কও যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ হৈ দেখা পোৱা গৈছে। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু অকণমান
অৱশ্যে মধ্যমভাৱে পাৰ হ'ব, কিয়নো এওঁলোকৰ মন হয়তো পঢ়া শুনাত সিমান নবহিব পাৰে। গতিকে বিদ্যাৰ্থীসকলে অকণমান কিছু গুৰুত্ব দিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে এই মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি কোনো নতুন সম্পদ হয়তো লাভ কৰিব পাৰে। আজি মনে বিচৰা ধৰণৰ কামসমূহ কৰাৰ চেষ্টা কৰিব, তেনে ক্ষেত্ৰত আপুনি কিছু হয়তো সফলতা অৰ্জন কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ ধন হয়তো কোনো ক্ষেত্ৰত খৰচ হ'ব পাৰে। বিশেষকৈ এই ৰাশি ব্যক্তিসকলৰ ঘৰলৈ অহা কোনো আলহীৰ বাবে হওক, নতুবা ঘৰুৱা কোনো ক্ষেত্ৰত তেওঁলোকৰ খৰচ অকণমান বৃদ্ধি পাব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। আজি সন্ধিয়াৰ সময়লৈ ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ হয়তো কোনো আলহীৰ আগমন ঘটিব পাৰে, যাৰ ফলত এওঁলোকে আলহীৰ সময়তে কিছু হয়তো প্ৰয়োজনীয় সময় অতিবাহিত কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলেও কাৰ্যক্ষেত্ৰত তেওঁলোকৰ কথা অৱশ্যে সকলো ব্যক্তিয়ে সুন্দৰভাৱে শুনা দেখা যাব। গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। কিন্তু যদি কাৰ্যক্ষেত্ৰত আপোনাৰ কোনো ভুল হয়, তেতিয়াহ'লে সেই ভুল আপুনি স্বীকাৰ কৰি লোৱাৰ চেষ্টা কৰিব, নহ'লে হয়তো অকণমান সৰু সুৰা মতানৈক্য হ'ব পাৰে কোনো ব্যক্তিৰ সৈতে। গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে সন্ধিয়াৰ সময়লৈ হয়তো কোনো বিশেষ ব্যক্তিৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। আজি সন্ধিয়াৰ সময়লৈ হয়তো এই ৰাশিৰ ব্যক্তিসকলে কোনো পুৰণা বন্ধুক লগ পাব পাৰে। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বাবেও দিনটো যথেষ্ট শুভ হৈ দেখা পোৱা গৈছে। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে এই কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি ভাবি থকা কোনো কাম হয়তো সিদ্ধি হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে যাতে মনে বিচৰা ধৰণৰ কামসমূহ কৰাৰ চেষ্টা কৰে, সেই ক্ষেত্ৰত যথেষ্ট পৰিমাণে সফলতা অৰ্জন কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদি কোনো ব্যক্তিৰ উপদেশ লৈ ক'ৰবাত ধন নিৱেশ কৰিছিল, তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰাও কিছু লাভান্বিত হ'ব পাৰে। আজি বন্ধুৰ সৈতে সন্ধিয়াৰ সময়তো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে দিনটো এই ৰাশিৰ ব্যক্তিসকলক কোনো ব্যক্তিৰ সৈতে হয়তো সৰু সুৰা মতভেদ হ'ব পাৰে। গতিকে অকণমান কথা বতৰা কৰাৰ ক্ষেত্ৰতে হওক, নতুবা অন্য কোনো ক্ষেত্ৰতে অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি কোনো গুৰুত্বপূৰ্ণ বিশেষ ব্যক্তিৰ সৈতে হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ যোগাযোগলৈ আহিব পাৰে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ব্যক্তিয়ে যথেষ্ট সুন্দৰ সুবিধা হয়তো লাভ কৰিব পাৰে। গতিকে অকণমান সামাজিক ক্ষেত্ৰতো সক্ৰিয় হৈ থকাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ কোনো ব্যক্তিয়ে হয়তো কোনো কিতাপ পঢ়ি দিনটো অতিবাহিত কৰিব পাৰে। আজি নিজকে অকণমান মানসিকভাৱে সুস্থ থকাৰ চেষ্টা কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো যথেষ্ট শুভ হৈ দেখা পোৱা গৈছে। আজি স্বাস্থ্যৰ প্ৰতি অকণমান অৱশ্যে যত্ন দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে এই সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব মটীয়া। কন্যা ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি কোনো শুভ সংবাদ হয়তো লাভ কৰিব পাৰে। আজি অত্যাধিক যাত্ৰা কৰিলে হয়তো কিছু দিনটো ভাগৰুৱা যেন হৈ পৰিব পাৰে। গতিকে প্ৰয়োজনতকৈ অধিক যাতে যাত্ৰা নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি এই ৰাশি ব্যক্তিসকলে ভাতৃ ভগ্নীৰ ফালৰ পৰা হয়তো কোনো ক্ষেত্ৰত ধন লাভ কৰিব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলক খুব সক্ৰিয় হৈ থকা দেখা যাব। যিকোনো ক্ষেত্ৰতে তেওঁলোকৰ উৰ্জা শক্তি আজি যথেষ্ট বৃদ্ধি পোৱা দেখা যাব, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলক আজি সকলো ক্ষেত্ৰতে যথেষ্ট আগবঢ়া দেখা যাব। আজি প্ৰিয়জনৰ সৈতে হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ক্ষেত্ৰত সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। বিশেষকৈ প্ৰিয়জনৰ কোনো প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ বাবে হয়তো সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে অকণমান এই ক্ষেত্ৰত গুৰুত্ব দিব। আজি ব্যৱসায়িক ক্ষেত্ৰলৈ লক্ষ্য কৰি যদি কোনো সহভাগীৰ সৈতে লগ হৈ আপুনি ব্যৱসায় কৰে, তেতিয়াহ'লে সহযোগীৰ পৰা আপুনি যথেষ্ট পৰিমাণে সহায় লাভ কৰিব। আজি নতুন কোনো ক্ষেত্ৰত আগবঢ়াৰ বাবে দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি নতুন ক্ষেত্ৰসমূহৰ ফালৰ পৰা এই ব্যক্তিসকলে কিছু হয়তো জ্ঞান লাভ কৰিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। ইয়াৰ বিষয়ে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনেই
কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব হালধীয়া। তুলা ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি স্থান পৰিৱৰ্তন হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ খঙৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যকতা আছে, গতিকে এই ক্ষেত্ৰত যিমান পাৰে গুৰুত্ব দিব। আজি ৰাশিৰ ব্যক্তিসকলে অফিচত অকণমান নিজৰ প্ৰয়োজনীয় বস্তুসমূহৰ ওপৰত গুৰুত্ব দিব, কিয়নো হয়তো আপোনাৰ প্ৰয়োজনীয় বস্তুসমূহ হেৰাব পাৰে, গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব দিব। আজি ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কোনো বন্ধু নতুবা কোনো সম্পৰ্কীয় ব্যক্তিৰ সৈতে লগ হৈ হয়তো সন্ধিয়াৰ সময়টো খুব সুন্দৰভাৱে অতিবাহিত কৰা দেখা যাব। আজি দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হোৱা দেখা যাব। আজি সন্ধিয়াৰ সময়লৈ কোনো পৰিকল্পনা কৰি বাহিৰলৈ ফুৰিব যোৱাৰ চেষ্টা কৰিব, তেনে কৰিলে দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। যিকোনো ক্ষেত্ৰতে এই ৰাশিৰ ব্যক্তিসকলে আজি সফলতা অৰ্জন কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে দিনটো অৱশ্যে খুব প্ৰিয়জনৰ সৈতে সুন্দৰভাৱে অতিবাহিত কৰা দেখা যাব। আজি এওঁলোকৰ কঠিন পৰিশ্ৰমৰ এওঁলোকে কিছু ফল লাভ কৰিব। ইয়াৰ বাহিৰেও এই ৰাশিৰ ব্যক্তিসকলক আজি নিজৰ ওচৰ সম্পৰ্কীয় কোনো ব্যক্তিয়ে হয়তো কোনো ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় সহযোগিতা কৰিব পাৰে। আজি প্ৰিয়জনৰ সৈতেও সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যদি এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব আকাশী নীলা। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি অকণমান সময়ৰ নাটনি হ'ব পাৰে। আজি নিজৰ স্বাস্থ্যৰ যিমান পাৰে যত্ন ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত দিনকেইটাত কোনো অকণমান আৰ্থিকভাৱে কিছু দুৰ্বল যেন অনুভৱ কৰি আছিল, আজি এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰত কিছু সবল হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সমস্যাসমূহ যথেষ্ট পৰিমাণে সমাধান হোৱাও দেখা যাব। আজি এওঁলোকৰ নিজৰ জ্ঞানৰ বাবে এওঁলোকে সমাজত কিছু প্ৰতিষ্ঠা লাভ কৰিব, অৰ্থাৎ সমাজৰ এই ৰাশিৰ ব্যক্তিসকলক অন্য ব্যক্তিয়ে যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া দেখা যাব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে যাতে প্ৰেম সম্পৰ্কৰ কিছু পৰিৱৰ্তন নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে দীৰ্ঘ সময়ৰ পৰা যদি অকণমান কোনো ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আছিল, সেই অসুবিধাসমূহ এওঁলোকৰ সুচাৰুৰূপে সমাপন হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কোনো নতুন ক্ষেত্ৰত আগবাঢ়িব বিচাৰিবও পাৰে, তথাপি কোনো কাৰণবশতঃ হয়তো সেই ক্ষেত্ৰত কিছু পৰিমাণে সফল হ'ব নোৱাৰিব, গতিকে অকণমান কিছু দৃঢ় সংকল্পৰে আগবঢ়াৰ চেষ্টা কৰিব, যাতে হাৰ নামানে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে হয়তো প্ৰিয়জনৰ সৈতে সৰু সুৰা মতানৈক্য সৃষ্টি হ'ব পাৰে। অন্য কোনো ব্যক্তিৰ সৈতে যদি আপুনি সম্পৰ্ক গঢ়ে তেতিয়াহ'লে প্ৰিয়জনৰ সৈতে কিছু সম্পৰ্কৰ অৱনতি ঘটিব পাৰে, গতিকে এই ক্ষেত্ৰত যিমান পাৰে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব মটীয়া। ধনুৰাশি এই ৰাশি ব্যক্তিসকলৰ মনত হয়তো আজি কোনো নতুন চিন্তাৰ উদ্ভৱ হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট সক্ৰিয় হৈ থকা দেখা যাব, যাৰ ফলত অতি কম সময়ৰ ভিতৰতে এওঁলোকে কাম কাজসমূহ সমাপন কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে আৰ্থিক ক্ষেত্ৰত যদিও বহু চেষ্টা কৰাৰ মূৰতহে এওঁলোকে ধন লাভ কৰিব পাৰিব। আজি অকণমান এই ৰাশিৰ ব্যক্তিসকলে ভাতৃ ভগ্নীৰ পৰাও সহায় সহযোগিতা লাভ কৰিব পাৰে, বিশেষকৈ আপুনি ভবাতকৈ হয়তো কিছু অধিক ভাতৃ ভগ্নীৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। আজি প্ৰিয়জনৰ সৈতে সৰু সুৰা হয়তো মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে অকণমান কিছু এই ক্ষেত্ৰত গুৰুত্ব দিব। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ কথা বতৰাবোৰ সকলো ব্যক্তিয়ে যথেষ্ট গুৰুত্ব সহকাৰে শুনা দেখা যাব কাৰ্যক্ষেত্ৰত, গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে অকণমান ভাবি চিন্তি কিছু আগবঢ়াৰ চেষ্টা কৰিব, বিশেষকৈ নতুন কামত যদি আগবাঢ়িব বিচাৰে তেতিয়াহ'লে ভাবি চিন্তি অলপ আগবঢ়াৰ চেষ্টা কৰিব, নিশ্চয় সফলতা অৱশ্যে অৰ্জন কৰিব পাৰিব। আজি আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কোনো কাম কৰিব হয়তো বিচাৰিবও পাৰে, অৱশ্যে দিনটো খুব ব্যস্ততাপূৰ্ণভাৱে পাৰ হোৱা দেখা যাব, যাৰ বাবে হয়তো প্ৰিয়জনে কোনো কাৰণত
সন্দেহ কৰিব পাৰে, যাৰ ফলত বৈবাহিক সম্পৰ্ক অকণমান অৱনতি ঘটিব পাৰে। গতিকে প্ৰিয়জনকো কিছু সময় দিয়াৰ চেষ্টা কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব বুলি ক'ব পাৰি। গতিকে বিদ্যাৰ্থীসকলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনেই ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মকৰ ৰাশি। এই ৰাশি ব্যক্তিসকলৰ আজি ঘৰতেই হওক নতুবা অন্য ক'ৰবাতেই হওক সুস্বাদু ভোজন হয়তো আয়োজিত হ'ব পাৰে। হয়তো এই ৰাশি ব্যক্তিসকলে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰে। আজি স্বাস্থ্য অৱশ্যে যথেষ্ট সুন্দৰ হৈ থকাই দেখা যাব। অৱশ্যে যাত্ৰা কৰাৰ ফলত হয়তো অকণমান ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে। গতিকে স্বাস্থ্যৰ কিছু অকণমান যত্ন ৰখাৰ আৱশ্যকতা আহি পৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে যদি কোনো অনুভৱী ব্যক্তিৰ সহায় নতুবা উপদেশ নোলোৱাকৈ কোনো ক্ষেত্ৰত ধন নিৱেশ কৰে, তেতিয়াহ'লে হয়তো আৰ্থিক ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে যিকোনো ক্ষেত্ৰত আগবঢ়াৰ পূৰ্বে আপুনি অনুভৱী কোনো ব্যক্তিৰ পৰা উপদেশ লোৱাৰ চেষ্টা কৰিব। আজি পাৰিবাৰিক সমস্যাই হয়তো কোনো ক্ষেত্ৰত দেখা দিব পাৰে। গতিকে পৰিবাৰৰ ক্ষেত্ৰত যিমান পাৰে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সকলো সমস্যা সমাধান হোৱা দেখা যাব। সুন্দৰভাৱে এওঁলোকে সমস্যাসমূহ সমাধান হোৱা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ প্ৰিয়জনক পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবে হয়তো তেওঁ অকণমান নিৰাশ হৈ পৰিব পাৰে। গতিকে প্ৰিয়জনক সময় দিয়াৰ চেষ্টা কৰিব। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে সিদ্ধান্তসমূহ লোৱাৰ পূৰ্বে ভালদৰে যাতে আপুনি চাই চিতি সিদ্ধান্তসমূহ লয়, কাৰ্যক্ষেত্ৰত বিশেষকৈ অকণমান গুৰুত্ব দিব। আজি ব্যস্ত দিনপঞ্জীৰ মাজতো এই ৰাশি ব্যক্তিসকলে সন্ধিয়াৰ সময়লৈ অৱশ্যে মন পচন্দৰ কামসমূহ কৰিবলৈ কিছু আগ্ৰহী হোৱা দেখা যাব। আজি প্ৰিয়জনৰ সৈতে বিশেষকৈ বিবাহিতসকলৰ ক্ষেত্ৰত ক'ব পাৰি, প্ৰিয়জনৰ সৈতে হয়তো অন্য কোনো ব্যক্তিৰ সম্পৰ্কৰ অকণমান অৱনতি ঘটোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে অন্য ব্যক্তি যাতে আপোনাৰ বৈবাহিক সম্পৰ্কত হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব আশা কৰিছোঁ। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনেই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব পাৰে। গতিকে সেই নিমন্ত্ৰণ যাতে ৰক্ষা কৰাৰ চেষ্টা কৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে যদি আউটডোৰ গতিবিধি অকণমান কিছু কৰি থাকে, তেতিয়াহ'লে হয়তো অকণমান কিছু ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে। গতিকে ঘৰৰ ভিতৰতে থাকি কামসমূহ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে যথেষ্ট পৰিমাণে ধন লাভ কৰা দেখা যাব ক'ৰবাৰ পৰা। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভই বুলি ক'ব পাৰি। আজি বন্ধুৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলে সহায় সহযোগিতা কিছু লাভ কৰিব। আজি দিনটো অৱশ্যে যথেষ্ট ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। আজি ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে হয়তো পৰিৱৰ্তন আহিব পাৰে কোনো ক্ষেত্ৰত। গতিকে কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো যথেষ্ট সুন্দৰ বুলিয়েই ক'ব পাৰি। সেই পৰিৱৰ্তনে আপোনাক কিছু হয়তো উপকৃত কৰি তুলিব পাৰে। আজি ছাত্ৰ ছাত্ৰীসকলে হয়তো পঢ়া শুনাতকৈ কিছু অন্য কোনো ক্ষেত্ৰতহে অধিক হয়তো প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰিব পাৰে। বিশেষকৈ বন্ধুৰ সৈতে তেওঁলোকে সময় কিছু অবাবত ব্যয় কৰিব পাৰে। গতিকে বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাটো কিছু মন দিয়াৰ চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে হয়তো আপোনাৰ কোনো কথাই নতুবা প্ৰিয়জনৰ কোনো কথাই হয়তো আপোনাৰ কাৰ্যক্ৰমণিকা অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। আজি ইয়াৰ বাহিৰে স্বাস্থ্যৰ ক্ষেত্ৰত লক্ষ্য কৰিলে দিনটো যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি। আজি ব্যৱসায়ত কিছু অৱশ্যে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনেই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব ৰূপালী। শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে হয়তো আজি ক'ৰবাৰ পৰা সাহাৰ্য লাভ কৰিব পাৰে। আজি অকণমান অৱশ্যে কিছু আৰাম কৰাৰো চেষ্টা কৰিব। আজি বন্ধুৱে এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰত কিছু সহায় সহযোগিতা কৰা দেখা যাব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিছু দিনটো শুভ বুলিয়েই ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান অমনোযোগিতাৰ বাবে হয়তো পিতৃ মাতৃ অকণমান নিৰাশ হৈ পৰিব পাৰে। গতিকে পিতৃ মাতৃৰ উপদেশ নোলোৱাকৈ যাতে আপুনি কোনো ক্ষেত্ৰতে আগ নাবাঢ়ে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যাতে কোনো তৃতীয় পক্ষৰ কথা শুনি আপোনাৰ প্ৰেম সম্পৰ্কত
কিছু দূৰত্ব নানে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব, যাতে প্ৰেম সম্পৰ্কত কোনো তৃতীয় পক্ষক হস্তক্ষেপ কৰিব নিদিয়ে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব, কিয়নো তেনে কৰিলে হয়তো অকণমান সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। আজি এইৰাশি ব্যক্তিসকলে সহকৰ্মীৰ পৰা যথেষ্ট কিছু সুখী যেন অনুভৱ নকৰিব, কিয়নো সহকৰ্মীয়ে হয়তো আপোনাৰ কোনো কথাক লৈ অকণমান নিৰাশ হৈ থাকিব পাৰে। গতিকে সহকৰ্মীৰ প্ৰয়োজনীয়তাৰ প্ৰতিও কিছু গুৰুত্ব দিব। আজি এইৰাশি ব্যক্তিসকলে হয়তো কোনো কাৰণত যথেষ্ট সুখী যেন অনুভৱ কৰিব, বিশেষকৈ কাৰ্যক্ষেত্ৰত এইৰাশি ব্যক্তিসকলক আজি যথেষ্ট সুখী হৈ থকা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এইৰাশি ব্যক্তিসকলৰ প্ৰিয়জনৰ কোনো পৰিকল্পনা হয়তো হঠাৎ কিছু বিফল হৈ পৰিব পাৰে, যাৰ ফলত অকণমান নিৰাশ হৈ পৰিব। গতিকে মন যিমান পাৰে সুদৃঢ় কৰি তোলাৰ চেষ্টা কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট শুভই বুলি ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব নীলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।